নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। এই ভিডিঅ'ত আলোচনা কৰিম বাবু আঁচনিক লৈ। বহুত ছাত্ৰৰ মনত প্ৰশ্ন আহি আছে যে অহা কাইলৈ অৰ্থাৎ 1 ফেব্ৰুৱাৰী তাৰিখে বাবু আঁচনিৰ ধন সোমাব নেকি আৰু কোনে কোনে এই বাবু আঁচনিৰ ধন পাব। সকলো কথা এই ভিডিঅ'ত আপোনালোকক বুজাই কম। ভিডিঅ'টো শেষলৈকে চাব। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। তো এতিয়া কথা হ'ল যে অহা কাইলৈ বাবু আঁচনি ধন পাব নেকি। তাৰ আগতে আপোনালোকক কেইটামান কথা কৈ দিওঁ যে যিসমূহ ছাত্ৰই বাবু আঁচনিৰ কাৰণে আবেদন কৰিছে সিহঁতে যদি এতিয়ালৈকে ডিবিটি এনাবল কৰা নাই তেনে ক্ষেত্ৰত অতি সোনকালে ডিবিটি এনাবল কৰাই লওক। আপোনালোকৰ আধাৰ কাৰ্ড চিট আছেনে নাই সেইটো চাবলৈ মোৰ ৰিচেণ্ট ভিডিঅ'টো চাই লওক। ষ্টেপ বাই ষ্টেপ আপোনালোকে ফ'ল' কৰি চেক কৰিব পাৰিব যে আপোনাৰ আধাৰ চিট আছেনে নাই। আৰু যদি আপোনালোকৰ ডিবিটি এনাবল নাই বেংকৰ লগত তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ পইচাটো নোসোমাব। সেয়েহে আপোনালোকৰ যদি ডিবিটি এনাবল নাই আপোনালোকে ততালিকে বেংকত যাওক, গৈ আপডেট কৰাই ল'ব। বৰ্তমানে নিজৰ মোবাইলৰ পৰা আপোনালোকে ডিবিটি এনাবল কৰিব নোৱাৰিব। আপোনালোকে যিমানেই ভিডিঅ' নাচাওক কিয়, যিমানেই ষ্টেপ ফ'ল' নকৰক কিয়, আপোনালোকে ডিবিটি এনাবল কৰিব নোৱাৰিব। কাৰেণ্টলি এই সুবিধাটো বন্ধ কৰি থৈছে, সেয়েহে আপোনালোকে বেংকত যাবই লাগিব। আপোনালোকে জাষ্ট এটা বস্তু চাব পাৰিব যে আপোনাৰ আধাৰটো চিট আছেনে নাই। আৰু ইয়াৰ লগতে আপোনালোকক কৈ দিওঁ যে কোন ছাত্ৰসমূহে এই আঁচনিৰ ধন পাব। ইউ জি কৰ্চৰ ফাৰ্ষ্ট ইয়াৰৰ ছাত্ৰসমূহে পাব, BA, BSc, BCom কৰি থকা ছাত্ৰসমূহে পাব, আৰু PG কৰি থকা ফাৰ্ষ্ট ইয়াৰৰ ছাত্ৰসমূহে পাব, MA, MSc, MCom। কিন্তু ইয়াতো এটা কথা আছে যে সিহঁতৰ যি শিক্ষানুষ্ঠান হয় সেইটো চৰকাৰী শিক্ষানুষ্ঠান হ'ব লাগিব। তো এই দুটা ক্ৰাইটেৰিয়াৰ যিসমূহ ছাত্ৰ আছে সিহঁতেহে এই আঁচনিৰ ধন পাব। কিছুমানে আকৌ কমেণ্টত কৈছে যে মোৰ 1 টকাকৈ একাউণ্টত সোমাইছে। মোৰ আগৰ ভিডিঅ'টোত 2-3 জনে কমেণ্ট কৰিছিলে। আপোনালোকৰো এনেকুৱাকৈ 1 টকাকৈ সোমাইছে নেকি বেংকৰ একাউণ্টত, আপোনালোকে এবাৰ কমেণ্ট ছেকশ্যনত জনাই দিব যে কিমানৰ এনেকুৱা মেছেজ আহিছে। আৰু বাবু আঁচনিক লৈ যদি কাৰোবাৰ মোবাইলত মেছেজ আহিছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু লগতে আমাৰ ইনষ্টাগ্ৰামৰ পেজটোত আপোনালোকে কি মেছেজ আহিছে সেইটো অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। এতিয়া কওঁ যে অহা কাইলৈ বাবু আঁচনিৰ ধন আপোনালোকৰ বেংকৰ একাউণ্টত সোমাব নেকি। চাওক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছিলে যে ফেব্ৰুৱাৰীত আপোনালোকৰ ধন সোমাব। যদি 1 তাৰিখে আপোনালোকৰ ধন সোমায় খুবেই ভাল কথা। আৰু যদি অহা কাইলৈ বেংকৰ একাউণ্টত আপোনালোকৰ বাবু আঁচনিৰ ধন নোসোমায় তেনে ক্ষেত্ৰত হয়তো 2-এদিন ইফাল সিফাল হ'ব পাৰে। আপোনালোকে ডেফিনেটলি ফেব্ৰুৱাৰী মাহতে বাবু আঁচনিৰ ধন পাব। এতিয়ালৈকে সদৰি কৰা নাই যে আপোনালোকক ডাইৰেক্ট বেংকৰ একাউণ্টত দিব নে প্ৰথম যি কিস্তি হয় সেইটো নিযুত মইনা আঁচনিৰ দৰে চেক হিচাপে আপোনালোকক দিব। এতিয়ালৈকে কোনো আপডেট আমি অফিচিয়েলভাৱে পোৱা নাই। যদি কিবা আপডেট আহে আমি ডেফিনেটলি আপোনালোকক জনাই দিম ভিডিঅ'ৰ মাধ্যমেদি। তাৰ কাৰণে এই চেনেলটোৰ লগত জড়িত থাকিব। ধন্যবাদ। জয় আই অসম।